নাবিক বোলে আপুনি নাবি হিচাপত যদি গ্ৰহণ কৰে তেনেহলে নাবিৰ পৰা যিটো ঈশ্বৰে আশীৰ্বাদ দিব বিচাৰে সেই আশীৰ্বাদটো বোলে আপুনি কেতিয়াও নেহেৰাব আৰু সেই প্ৰগ্ৰামত যিবিলাকে হাত বঢ়াইছে দি দিছে নিজৰ টকাত আশীৰ্বাদ কেতিয়াও নেহেৰাব কৈছে তেতিয়া জন আৰু পত্ৰসে কৈছে প্ৰভুৰ দাসে আমাৰতো সোণা চান্দি নাই ৰে ভাই দিব কাৰণে আমাৰ তাত যি আছে এইটো জীৱিত ঈশ্বৰহে আছে তোমাক লাগে নাকি কৈছে প্ৰভু যদি আজি আপোনাৰ হিলিং কৰা নাই সুস্থ কৰা নাই কাৰণটো হল আপোনাৰ আজি বিশ্বাস নাই আজি আমাক তিনিটা কিসিমৰ হিলিং লাগে এটাটো হল মেন্টালি হিলিং এটাটো হল স্পিৰিচুৱেল আত্মিক হিলিং আৰু এটাটো হল শাৰীৰিক হিলিং আহক এতিয়া আমি প্ৰভুৰ বাক্যলৈ আমি যাম তো আজি আমি চাম ৰেভেলেশ্যন চেপ্টাৰ 3 4 and 5 ইয়াত এনেকুৱা কৈছে কোনোবা বিশ্বাসীয়ে যদি আজি নিজৰ যিটো ঈশ্বৰে দিয়া বগা কাপোৰ পবিত্ৰতাৰ যিটো কাপোৰ হয় সেই পবিত্ৰতাৰ কাপোৰটো কোনোবাই যদি ময়লা কৰে লেতেৰা কৰে তেনেহলে তেওঁৰ নামটো জীৱন পুস্তকৰ পৰা মিটাই দিয়া হ'ব কৈছে স্বৰ্গৰ ৰাজ্যত ঈশ্বৰে আজি এক ব্যক্তিৰ নাম জীৱন পুস্তকত লিখা আছে যিবিলাকে যীশুক সঁচা হৃদয়েৰে আজি বিশ্বাস কৰিছে সত্য মনেৰে তেওঁ গ্ৰহণ কৰিছে আৰু সঁচাকৈ প্ৰভু যীশুৱে মোৰ খুদা হয় মোৰ ঈশ্বৰ হয় কৈ পেলাই হৃদয়েৰে মানি চলিছে সেই ব্যক্তিবিলাকক বোলে ঈশ্বৰে এতিয়া জীৱন পুস্তকত নাম লিখিছে হালেলুয়া আৰু আজি সেই জীৱন পুস্তকত আপোনাৰ নাম আছে মোৰ নাম আছে আৰু ইয়াত কিন্তু এটা কথাটো এনেকুৱা খাটাং কৈছে যিবিলাকৰ নামটো জীৱন পুস্তকত লিখা হৈছে সেইবিলাকক বোলে ঈশ্বৰে যেতিয়া চাই তেনেহলে বগা বস্ত্ৰ কাপোৰ পিন্ধা নিচিনা দেখে বোলে হালেলুয়া যদিও আপুনি নীলা হাৰা কলা হালধীয়া এনেকুৱা কালাৰৰ ড্ৰেছ বিলাক দখনা বিলাক শাৰী বিলাক পিন্ধি আছে লং পেন্ট বিলাক পিন্ধি আছে হলিও ঈশ্বৰৰ দৃষ্টিত বোলে আপোনাক ঈশ্বৰে দেখি আছে আপোনাৰ তাত বগা এটা বস্ত্ৰ যে বগা এনেকুৱা গাউন পিন্ধে না ভৰিলৈকে ফ্ৰক নিচিনা ঠিক তেনেকুৱা প্ৰভুৱে বোলে আজি আপোনাক আৰু মোক সেইটো নজৰত দেখি আছে আৰু আজি প্ৰভু যীশু খ্ৰীষ্টই কৈছে কোনোবাই যদি সেই বগা বস্ত্ৰ কাপোৰক যদি লেতেৰা কৰে তেনেহলে তেওঁৱে স্বৰ্গত সোমাবলৈ নোৱাৰিব কৈছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড যিমান দুখ কষ্ট যাতনা আহিলিও মুসিবত আহিলিও প্ৰব্লেমছ আহিলিও বিমাৰ আহিলিও আজি আমি কি কৰিবলৈ লাগিব ঈশ্বৰৰ দৃষ্টিত আমি সেই বগা ড্ৰেছটো সদায় সাফাৰে পিন্ধি থাকিবলৈ লাগে হালেলুয়া কেতিয়াবা কি হৈ যায় জানে আমাৰ জীৱনত যদি সমস্যা আহি যায় প্ৰব্লেম যদি আহি যায় আমাৰ সেই বগা কাপোৰটো লেতেৰা হৈ যায় ঈশ্বৰৰ বাক্যত কৈছে ইয়াত যাৰ কামটো মই শুদ্ধ দেখিব সেই মানুহবিলাকৰ ড্ৰেছ বিলাকে বগা থাকিব কৈছে হালেলুয়া আজি আপোনাৰ কাম শুদ্ধ হবলৈ লাগিব আজি মোৰ কাম ঈশ্বৰৰ দৃষ্টিত শুদ্ধ হবলৈ লাগিব মানে ঈশ্বৰৰ দৃষ্টিত এটাও গলতি নথকা কাম মই কৰিবলৈ লাগিব হালেলুয়া ঈশ্বৰৰ দেখাত মই বেয়া বা ভুল ঈশ্বৰে গন্তি কৰা কাম বিলাক কৰিবলৈ নালাগে পাৰফেক্ট হবলৈ লাগে পাৰফেক্ট মানে শুদ্ধ হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু যিদিনাখন আপুনি ঈশ্বৰৰ দৃষ্টিত শুদ্ধই থাকিব সমস্যাৰ মাজত প্ৰব্লেমছৰ মাজত ঠাট্টা নিন্দাৰ মাজত দুখ কষ্ট যাতনাৰ মাজত পইচা টকাৰ নাটনিৰ মাজত তেনেহলে আপোনাৰ সেই বগা ড্ৰেছটো কেতিয়াও লেতেৰা নহব হালেলুয়া কিছুমানৰতো পইচা টকা নাথাকিলে সেই বগা ড্ৰেছটো লেতেৰা হৈ যায় কিছুমানৰতো বেমাৰ আজাৰ হলে বগা ড্ৰেছটো লেতেৰা হৈ যায় কিছুমানৰতো ঠাট্টা নিন্দা কৰিলে কোনোবা তাক অপমান কৰিলে বগা ড্ৰেছটো লেতেৰা কৰি দিয়ে নিজে আৰু এনেকুৱা ব্যক্তিবিলাক বোলে জীৱন পুস্তকত নাম নাথাকিব স্বৰ্গত ঈশ্বৰৰ লাইব্ৰেৰী আছে যেনেকুৱা আমাৰ গাঁৱত যেনেকুৱা আমাৰ সমাজত কৰবা অসমত আমাৰ গুৱাহাটীত লাইব্ৰেৰী বিলাক আছে য'ত নেকি মানে গুণী জ্ঞানী মানুহবিলাক লিখা কিতাপ বিলাক আছে কিন্তু ঈশ্বৰে লিখি থোৱা কিতাপ বিলাক ঈশ্বৰৰ লাইব্ৰেৰীত আছে স্বৰ্গত হালেলুয়া আৰু সেই লাইব্ৰেৰীৰ এটা কিতাপৰ নামটো হল জীৱন পুস্তক আৰু যাৰ নামটো জীৱন পুস্তকত নাই সেই ব্যক্তিবিলাক স্বৰ্গত নাযায় হালেলুয়া এটোৰ কাৰণে আহক আজি আমি শুদ্ধ হবলৈ লাগে দুখ কষ্ট আহিলেও যিমান বিপদ
আহিলেও আমি ঈশ্বৰৰ দৃষ্টিত আমি নিজৰ বস্ত্ৰবিলাক যিটো পবিত্ৰতা যিটো বগা ড্ৰেছ ঈশ্বৰে আমাক দিছে সেই বগা ড্ৰেছটো আমি লেতেৰা কৰিবলৈ নালাগে কেতিয়াবা এনেকুৱা সপোন দেখিছে না দখনাটো পিন্ধিছে ব্লাউজটো পিন্ধিব পাৰাই নাই ক'তবা যাবলৈ ওলাইছে চাপলে নাই চাপল ক'ত বিচাৰি আছে আৰু আপুনি গৈ পোৱা নাই এই হালেলুয়া ঈশ্বৰে আপোনাক বাইকৰ যোগেদি বুজাই আছে কিন্তু আপুনি মানা নাই আপোনাক সপোনৰ যোগেদিও ঈশ্বৰে বুজাই কৈছে হালেলুয়া আয়ুবে লিখাত 33-ৰ 14-15 বিলাকত লিখা আছে সিটো চাইডত নহলি আন এটা চাইডতো ঈশ্বৰে মানুহক বুজাই কৈছে দৰ্শন দিয়ে কৈছে কথা পাতে কৈছে হালেলুয়া বাইকৰ যোগেদি ডাইৰেক্টলি কথা পাতি আছে আপুনি বুজি পোৱা নাই গ্ৰহণ কৰিব পৰা নাই মানি ল'ব পৰা নাই সপোনত আপোনাক দেখুৱাইছে ডাঙৰ শয়তানে আপোনাক খেদি আছে জাগি উঠা হালেলুয়া প্ৰেজ দ্য লৰ্ড হাতী আপোনাক খেদি আছে সপোনত আৰু আপুনি একদম পলাই পলাই থত পোৱা নাই জাগি উঠা আত্মাত ষ্ট্ৰং হোৱা নহলে আপোনাৰ লাইফ ডেঞ্জাৰ হালেলুয়া বুজি পাইছে না পোৱা নাই কেতিয়াবা ড্ৰেছ পিন্ধিছে আৰু ওপৰত ড্ৰেছে নাই গেঞ্জিহে পিন্ধি আছে আৰু আপুনি ক'তবা ভাল জাগাত যাবলৈ ওলাইছে হেই সাৱধান হোৱা হালেলুয়া আপুনি একদমবাৰে যাবলৈ বিচাৰি আছে সবে গাড়ীত গৈ আছে আৰু আপুনি খোজকাঢ়ি দৌৰি দৌৰি গৈ আছে আৰু আপুনি যাবই পৰা নাই টাইম মেকআপ কৰিব পৰা নাই জাগি উঠা ঈশ্বৰে কথা পাতি আছে আপোনাক ৱাৰ্নিং দি আছে আপোনাৰ আত্মিক জীৱনত হালেলুয়া এইটোৰ কাৰণে আয়ুবত কৈছে ঈশ্বৰে বোলে সিটো ৰাস্তাত যদি মানুহবিলাক নুবুজে বাইকক কৈ থকাটো যদি নুবুজে তেনেহ'লে সপোনৰ যোগেদিও কথা পাতি কৈছে যেতিয়া মানুহে গেহেৰা নিনত যায় ডিপ টোপনিত গেহেৰা টোপনি আপোনাক লাত মাৰিলেও আপুনি হাৰ নাপাব এনেকুৱা টাইমত বোলে ঈশ্বৰে মানুহক কথা পাতি কৈছে বাইবেলত কৈছে মই কোৱা কথা নহয় হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না পোৱা নাই কেতিয়াবা এনেকুৱা সপোন দেখিছে না একদম বানপানী হৈ গল আপুনি ক'ত যাব ক'ত নাথাকিব একদমবাৰে আলাই আঠানি নিচিনা হৈ আছে জাগি উঠা আপোনাক ঈশ্বৰে কথা পাতি আছে হালেলুয়া এই জীৱন পুস্তকৰ পৰা আপোনাৰ নামটো নাকাটা আগতে জাগি উঠা যিদিনাখন জীৱন পুস্তকত নাম নাই মানে আপোনাৰ প্ৰাৰ্থনা ঈশ্বৰ কেতিয়াও নুশুনিব হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না পোৱা নাই পাইছে ঈশ্বৰে একচুৱেলি এতিয়াও আমাৰ লগত কথা পাতি আছে আপুনি বুজি পোৱা নাই বা মইহে বুজি পোৱা নাই প্ৰেজ দ্য লৰ্ড ঈশ্বৰে এতিয়াও দেখাই আছে আপোনাক ব্যক্তিগত জীৱনত আপুনি বুজি পোৱা নাই মইহে বুজি পোৱা নাই আমি ধ্যান দিবলৈ লাগে কৈছে আহক ঈশ্বৰৰ কামত আমি ঈশ্বৰৰ দৃষ্টিত আমি শুদ্ধ ব্যক্তি আমি হ'বলৈ লাগে সেই বগা বস্ত্ৰক আমি লেতেৰা কৰিবলৈ নালাগে প্ৰেজ দ্য লৰ্ড হালেলুয়া আজি সেই প্ৰগ্ৰাম বিলাক আহি আছে সেই প্ৰগ্ৰামৰ কাৰণে আমি যদি নিজকে যদি যুগুত নকৰে তেনেহ'লে আমি কেতিয়াও আশীৰ্বাদ নাপায় আত্মাত আমি যুগুত হ'বলৈ লাগে শাৰীৰিক হিচাপত আমি যুগুত হ'বলৈ লাগে আমি চিন্তাৰ দ্বাৰাত আমি যুগুত হ'বলৈ লাগে ঈশ্বৰৰ দৃষ্টিত সেই প্ৰগ্ৰামৰ কাৰণে তেতিয়া আমি আশীৰ্বাদ পায় কিয়নো বাইবেলত লিখা আছে নাবিক বোলে আপুনি নাবি হিচাপত যদি গ্ৰহণ কৰে তেনেহ'লে নাবিৰ পৰা যিটো ঈশ্বৰে আশীৰ্বাদ দিব বিচাৰে সেই আশীৰ্বাদটো বোলে আপুনি কেতিয়াও নেহেৰাব কৈছে হালেলুয়া প্ৰভুৰ দাসক যদি প্ৰভুৰ দাস কৈ পেলাই যদি আপুনি যদি গ্ৰহণ কৰে তেনেহ'লে প্ৰভুৰ দাসৰ যোগেদি ঈশ্বৰে কি দিবলৈ গৈ আছে সেইটো আপুনি কেতিয়াও নেহেৰাব কৈছে হালেলুয়া আনকি পানী এক গিলাচ দিওঁতে কৈছে আশীৰ্বাদটো বোলে ঈশ্বৰে কেতিয়াও নাপাহৰিব কৈছে হালেলুয়া প্ৰভুৰ দাসক পানী এক গিলাচ কুৱাৰ পৰা উঠালে বা কাৰোবাৰ পৰা আনিলে আৰু এক গিলাচ পানী দিলে আৰু সেই পানী দিয়াৰো আশীৰ্বাদ বোলে ঈশ্বৰে লিখি ৰাখে স্বৰ্গত হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি আমি সেই প্ৰগ্ৰামৰ কাৰণে বহুত মানুহবিলাকে নিজৰ পকেটৰ পৰা দি আছে হালেলুয়া ইটো মোৰ পেটত নাযায় মণ্ডলীৰ কাৰোবাৰ পেটত নাযায় সেই যি প্ৰভুৰ দাসক আমি আনিবলৈ গৈ আছে সেই প্ৰভুৰ দাসে সাউথ আফ্ৰিকাত গৈ পেলাই সি ক্ৰুছেড কৰে ফৰেনত গৈ পেলাই সি প্ৰিচিং কৰে সবচে ডাঙৰ এতিয়া most ঈশ্বৰে মানে আত্মিক জগতত যিটো বাইকৰ যিটো মেইন মানে ঈশ্বৰে যাক যেনেকুৱা ব্যৱহাৰ কৰি আছে এই জন এনচিকে কোৱা তেওঁৰ লগতো তাই গৈ পেলাই প্ৰভুৰ পৰা আশীৰ্বাদ লৈ আহা বা প্ৰভুৰ মিনিষ্ট্ৰি কৰা সেইটো ঠাইতো সেই ব্যক্তিক আজি আমি ইয়াত পাবলৈ গৈ আছে
এতিয়া আপুনি যদি এতিয়া পাঞ্জাবত যদি যাবলৈ লাগে এটা পৰিয়ালে কিমান দিবলৈ লাগে কমচে কম 10-12 হাজাৰ লাগিব এজন ব্যক্তিত আনা জানা হয় না নহয় এতিয়া যদি আপুনি যদি সাউথ আফ্ৰিকাত যদি গৈ পেলাই যদি ঈশ্বৰৰ আশীৰ্বাদ ল'বলৈ যাবলৈ লাগে তেনেহলে আপোনাৰ কি 2-3 লাখ টকা হলেও আপুনি নুপুংচিব ইয়াৰ পৰা গুৱাহাটীলৈ আপুনি এটা প্ৰগ্ৰাম এটেণ্ড হ'ব কাৰণে কিমান খৰচ লাগে আৰু সেই প্ৰগ্ৰামটো আপোনাক আৰু মোক আত্মাত উঠাবৰ কাৰণে আমি চেষ্টা কৰি আছো হালেলুয়া আৰু সেই প্ৰগ্ৰামত যিবিলাকে হাত বঢ়াইছে দি দিছে নিজৰ টকাটো নিজৰ পচিনা ওলাই মেহনত কৰা পইচাটো আশীৰ্বাদ কেতিয়াও নেহেৰাব কৈছে হালেলুয়া এক গিলাচ পানীৰ দামটোৱে যদি ঈশ্বৰে দিয়ে তেনেহলে আপোনাৰ পচিনা ওলাই মেহনত কৰা গোটেই দিনৰ কামানিটো যদি প্ৰভুৰ প্ৰগ্ৰামত প্ৰভুৰ দাসত আনা যদি সহায় কৰে আশীৰ্বাদ ঈশ্বৰে পাহৰিব না নাপাহৰিব পাহৰিব কেতিয়াও নাপাহৰে বাইকত লিখা আছে হালেলুয়া এইটোৰ কাৰণে আহক আমি এটা আশা লৈ আমি প্ৰভুৰ দাসৰ পৰা প্ৰভুৰ পৰা পাবৰ কাৰণে আশীৰ্বাদ আমি ৰৈ থাকিবলৈ লাগে সৰু ডাঙৰ যিমান আছে পৰিয়ালত আমি মাতিবলৈ লাগে ওচৰ চুবুৰীয়া যদি কোনোবা আহিবলৈ বিচাৰিছে আমি মাতিবলৈ লাগে সেইটো প্ৰগ্ৰামত হালেলুয়া প্ৰেজ দ্য লৰ্ড সকলোৱে আমি এটা আশা লৈ আমি থাকিবলৈ লাগে আমি চাম এটা যি ব্যক্তিয়ে প্ৰভুৰ দাসৰ পৰা আশা কৰিছিলে সেই ব্যক্তি কেতিয়াও খালি হাত যোৱা নাই पासनी कर्म एक्स चैप्टर 3 वर्स 1 से लेकर पढ़ते जाओ ইয়াত এজন ব্যক্তি জন্মৰ পৰা বোলে লেংগেৰা খোজ কাঢ়িবলৈ নোৱাৰে আৰু এইটো সময়ত কোনবা মানুহে উঠাই পেলাই মন্দিৰৰ ওচৰত থৈ দিছে কিন্তু যিবিলাকে এই মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ আহে যাতে সেই ব্যক্তিবিলাক দান কৰে সেই ব্যক্তিক আৰু সেই দান কৰাৰ যোগেদি মানুহ যাতে সেই জীৱিকাটো জীয়াই থাকিব পাৰে পেটৰ কাৰণে যাতে চলিব পাৰে দৈনিক হাজিৰাটো যাতে ভিক্ষা খুজিয়ে পায় এটোৰ কাৰণে কিছুমান মানুহে সহায় কৰি পেলাই মন্দিৰৰ ওচৰত ৰাখিছিলে যেতিয়া পত্ৰছ আৰু ইহুন্না আহি আছে প্ৰাৰ্থনা কৰিবৰ কাৰণে মন্দিৰত ইমানতে একদমৰে চাই আছে কিবা দিব নাকি তেতিয়া জন আৰু পত্ৰছে কৈছে প্ৰভুৰ দাসে আমাৰতো সোনা চান্দি নাই ৰে ভাই দিব কাৰণে আমাৰ তাত যি আছে এইটো জীৱিত ঈশ্বৰহে আছে তোমাক লাগে নাকি কৈছে অ লাগে ইমান আশাৰে হি লাগে কৈছে তেতিয়া লাগে কোৱাৰ কাৰণে হাতত ধৰি পেলাই প্ৰাৰ্থনা কৰিছে যি ঈশ্বৰৰ নামত সোনা চান্দি দিব কাৰণে টকা পইচা দিব কাৰণেতো নাই কিন্তু নাজাৰেতিয়া যীশু খ্ৰীষ্টৰ নামত আমি যীশুকে দিছো যীশুৰ শক্তিকে দিছো কৈ পেলাই যেতিয়া হাতত ধৰি প্ৰাৰ্থনা কৰিলে লগে লগে খোজ কাঢ়িলে কৈছে হালেলুয়া কিন্তু সেই ব্যক্তিয়ে ঈশ্বৰৰ দাসৰ পৰা পাবৰ কাৰণে কিবা এটা আশা কৰি আছিলে যদি পইচা পাবৰ কাৰণে আশা কৰা নাই হলেও কিবা এটা হেঁতে দিবলৈ পাৰে কৈ পেলাই হালেলুয়া আজি আমিও সেই লেংগেৰাৰ নিচিনা এতিয়া আমি আশা কৰিবলৈ লাগে প্ৰভুৰ দাসৰ পৰা হালেলুয়া যাতে প্ৰভুৰ দাসৰ যোগেদি আপোনাৰ পৰিয়ালত মোৰ পৰিয়ালত যাতে আশীৰ্বাদ আহে প্ৰেজ দ্য লৰ্ড হালেলুয়া প্ৰভুৱে যদি কাকবা যদি ব্যৱহাৰ কৰিছে তেনেহলে তেওঁৰ তাত কিবা এটা নহয় কিবা এটা আছে প্ৰভুৱে যাক বাছি লৈছে নিজৰ কামৰ কাৰণে তেওঁৰ যোগেদি কিবা এটা নহয় কিবা এটা আশীৰ্বাদ ৰিলিজ হ'বই আজি তোৰ কাৰণে আমি আশা লৈ আহিবলৈ লাগে প্ৰাৰ্থনাৰে আমি ৰৈ থাকিবলৈ লাগে হালেলুয়া আৰু নেক্সট আমি এটা ঘটনাটো পঢ়িম পাচনি কৰ্ম চেপ্টাৰ 5:15-16 মানুহবিলাক শুনিছে যীশুৰ চেলা পত্ৰছ সেই ৰাস্তাত আহি আছে তেতিয়া গাঁৱৰ মানুহবিলাকে কি কৰিলে যদি প্ৰভুৰ দাসে যদি আমাৰ গাঁৱত আহি আছে তেনেহলে তাতে ডাঙৰ এটা কিবা এটা কাম হবলৈ গৈ আছে সেইটো বিশ্বাস লৈ পেলাই বিমাৰী বিলাকক উঠাই পেলাই ৰাস্তাত আনিছে ভূত ধৰা বিলাক মানুহবিলাকক ৰাস্তাত আনিছে আৰু হেঁতৰ বিশ্বাসটো ইমান যে তাগৰা যদি পত্ৰছে হাত দি পেলাই প্ৰাৰ্থনা নকৰে সেইটো ৰাস্তাই যদি পাৰ হৈ যায় আৰু ছায়া যদি লাগে তেনেহলে ছায়াৰ যোগেদিও মানুহবিলাক হিলিং হ'ব সুস্থ হ'ব আৰু প্ৰভুৱে মানুহবিলাকক ঠিক কৰিব ইমান বিশ্বাস লৈ পেলাই আশাৰে আহিছে আৰু সব হিলিং হৈছে কৈছে হালেলুয়া এটাও বাচি থকা নাই বোলে সব হিলিং হৈছে সব শয়তান ধৰা মানুহবিলাক বোলে সব ফ্ৰী হৈছে আজাদী হৈছে হালেলুয়া আজিও আমি এনেকুৱা বিশ্বাস থাকিবলৈ লাগে এনেকুৱা আশা থাকিবলৈ লাগে তেতিয়া প্ৰভু কেতিয়াও কৰিবলৈ নোৱাৰা কাম নাথাকে কৈছে হালেলুয়া প্ৰভু যদি আজি আপোনাক হিলিং কৰা নাই সুস্থ কৰা নাই কাৰণটো হল আপোনাৰ বিশ্বাস নাই হালেলুয়া বিশ্বাস নথকা ব্যক্তিকে প্ৰভু ঠিক কৰিবলৈ নোৱাৰে হালেলুয়া
বিশ্বাস থকা মানুহ প্ৰভু ঠিক কৰিব পাৰে যেনেকুৱা পৰিস্থিতিত থাকক আমি পঢ়িম এটা মেথিউ চেপ্টাৰ 8 ভাৰ্ছ 16 and 17 যীশু যেতিয়া সন্ধিয়াত আছিলে সেই সন্ধিয়া সময়ত বোলে বহুত বেমাৰী বিলাকক আনিছে আৰু যীশুৱে বোলে বাক্যৰ যোগেদি মানুহ বিলাকক সুস্থ কৰিছে হালেলুয়া একো দিয়া নাই তাবিজ দিয়া নাই মালা পিন্ধাই দিয়া নাই বাক্যৰ যোগেদি বোলে মানুহ বিলাকক সুস্থ কৰিছে হালেলুয়া প্ৰেজ দ্য লৰ্ড আৰু যীশুৱে ভাৱবাদীয়ে ভৱিষ্যতবাণী কৰিছিলে তেৱে আমাৰ দুৰ্বলতাটো উঠাই ললে আৰু সকলো আমাৰ ৰোগ বিমাৰক তেৱে উঠাই ললে কৈছে হালেলুয়া আজি যীশু খ্ৰীষ্টই আপোনাক সকলো দুৰ্বলতাটো উঠাই ললে আপুনি যদি যীশুক বিশ্বাস কৰি পেলাই এৰি দিয়ে হালেলুয়া আজি আপোনাৰ বিমাৰক বোলে আপোনাৰ বিমাৰক যীশুৱে উঠাই ললে আপুনি যদি যীশুৰ হাতত যদি এৰি দিয়ে হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি আমাক বিশ্বাস লাগে কিছুমান মানুহক শাৰীৰিক হিলিং লাগে কিছুমান মানুহক মেণ্টেলি হিলিং লাগে ভাৱনাবিলাক এনেকুৱা বেয়া বেয়া ভাৱনাবিলাক এনেকুৱা তেৰা সেই মানুহবিলাকক হিলিং লাগে আৰু কিছুমান ব্যক্তিবিলাকক আত্মাৰ হিলিং লাগে পাপ কৰিয়ে থাকে কেতিয়াও চেঞ্জ নহয় আৰু আত্মাত হিলিং লাগে এনেকুৱা ব্যক্তিক হালেলুয়া আজি আমাক তিনিটা কিছিমৰ হিলিং লাগে এটাটো হল মেণ্টেলি হিলিং এটাটো হল স্পিৰিচুৱেল আত্মিক হিলিং আৰু এটাটো হল শাৰীৰিক হিলিং হালেলুয়া আজি আপুনি শাৰীৰিক হিচাপত ভাল স্বাস্থ্য থাকিলে কি হব আপোনাৰ মন যদি খুব বেয়া সেই মনৰো হিলিং লাগে হালেলুয়া আপোনাৰ মন আৰু শৰীৰটো ঠিকই আছে কিন্তু আপুনি সদায় পাবে কৰি থাকে মানে আপোনাৰ আত্মাত হিলিং লাগে নহলে আপুনি এদিন মৰিলে নৰকত যাব হালেলুয়া প্ৰেজ দ্য লৰ্ড ইটোৰ কাৰণে আহক সকলো আপোনাৰ দুৰ্বলতাটো বোলে যীশুৱে উঠাই ললে আপোনাৰ সকলো বিমাৰক বোলে যীশুৱে উঠাই ললে আজি আপুনি আৰু মই বিশ্বাস কৰিবলৈ লাগে আৰু যিদিনাখন আপুনি বিশ্বাস কৰিব আপুনি ৰিস্ক উঠাবলৈ লাগে হালেলুয়া বিশ্বাস কৰাত ৰিস্ক আছে প্ৰেজ দ্য লৰ্ড আৰু ইয়াত আমি এটা বাইবেল পদটো চাম এক্সোডাছ চেপ্টাৰ 15 ভাৰ্ছ 26 ইয়াত ঈশ্বৰে কৈছে সেই পৃথিৱীত যিমানখিনি ৰোগ বিমাৰ আছে সকলোবোৰ তোমাক ওপৰত মই এৰি নিদিম সেই বিমাৰৰ কাৰণে মই তোমাক আলাই আঠানি হবলৈ নিদিম কৈছে যদি তুমি মই কোৱা কথাটো মানি চলে মোৰ বাক্য যদি অনুসাৰ যদি চলে আৰু মোৰ বাক্যক যদি ঈশ্বৰৰ বাক্যক যদি কাণ লগাই পেলাই যদি সেই বাক্যৰ অনুযায়ী যদি আপুনি জীৱন জীয়াই থাকে তেনেহলে এটাও বোলে সেই পৃথিৱীত বিমাৰে বোলে আপোনাক আক্ৰমণ কৰিবলৈ নোৱাৰে কৈছে হালেলুয়া আৰু সেই ঈশ্বৰে কৈছে মই সুস্থ কৰোতা জেহোৱা হয় মানে জেহোবা ৰাফা সবে ক জেহোবা ৰাফা মানে ঈশ্বৰে সুস্থ কৰোতা ঈশ্বৰ হয় দ্য গড ইজ হিলাৰ ঈশ্বৰ যে হিলাৰ হয় আৰু ইয়াৰ অৰ্থটো ইব্ৰানীয় ভাষাত যেতিয়া ঈশ্বৰে কৈছিলে তেনেহলে কৈছিলে মই জেহোবা ৰাফা হালেলুয়া আজি আপুনি যদি বিমাৰ হয় তেনেহলে জেহোবা ৰাফাক আপুনি মাতিবলৈ লাগে হালেলুয়া আৰু সেই জেহোবা ৰাফা হল সঁচা সুস্থ কৰোতা হি ইজ দা হিলাৰ তেৱে হিলাৰ হয় ডক্তৰৰ বাপ হয় জেহোবা ৰাফা হালেলুয়া যীশুৰ নামত জেহোবা ৰাফা তাত প্ৰাৰ্থনা কৰাৰ একো ভুল নাই হালেলুয়া ইব্ৰানীয় ভাষাত যি ঈশ্বৰে মানুহক সুস্থ কৰে সেই ঈশ্বৰে কৈছে মই জেহোবা ৰাফা কিন্তু মই যদি আপোনাৰ জেহোবা ৰাফা হয় তেনেহলে মোৰ সকলো আজ্ঞা ভালকে কাণ দি শুনিবলৈ লাগে কৈছে এই ঈশ্বৰৰ বাক্য কোৱাত বোলে ভাল কৰে কাণ দি শুনিবলৈ লাগে আৰু সকলোবোৰ আজ্ঞাকাৰী হবলৈ লাগে তেনেহলে জেহোবা ৰাফাই আপোনাৰ জীৱনত কাম কৰিব হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি তোৰ কাৰণে আহক দুনিয়াত যদি আছে বিমাৰ নাহিব নহয় ধাৰ্মিক हो অধাৰ্মিক हो বিমাৰ आ सकता है কিন্তু বাচি থকাৰ চান্সটো জেহোবা ৰাফাই আজি দিছে হালেলুয়া মাথা বিষ হবলৈ পাৰে কিন্তু আপুনি মাথা বিষৰ কাৰণে নষ্ট হৈ যোৱাটো নিবিচাৰে কিন্তু জেহোবা ৰাফাই কৈছে তুমি মোৰ আজ্ঞা মানি চলিছে মই তোমাৰ কাৰণে জেহোবা ৰাফা হয় হালেলুয়া যেতিয়া আপোনাৰ তাত বিমাৰ হব সমস্যা হব আপুনি মৰিব নিচিনা বিমাৰত পৰিব তেনেহলে আপুনি জেহোবা ৰাফাক মনত পৰক হালেলুয়া
আৰু জেহোবা ৰাফাই কৈছে মোৰ আজ্ঞা ভালদৰে মানি চলক কৈছে হালেলুয়া তোমাৰ এই বস্ত্ৰবিলাক কাপোৰবিলাক লেতেৰা কৰিবলৈ নালাগে কৈছে তেতিয়া বোলে ঈশ্বৰে শুনিব জেহোবা ৰাফাই আজিও জেহোবা ৰাফাই ইয়াত আছে হালেলুয়া বুজি পাইছে না পোৱা নাই জেহোবা ৰাফা আজিও ইয়াত আছে কালিও থাকিব পুৰুষিও থাকিব কিন্তু আজি সেই জেহোবা ৰাফাৰ আজ্ঞা মানি চলাটো আজি বিচাৰিছে আপোনাৰ সেই বস্ত্ৰবিলাক লেতেৰা কৰিবলৈ নালাগে সমাজৰ লগত জগতৰ লগত হালেলুয়া আৰু প্ৰগ্ৰাম আহি আছে আশা কৰি থাকক নিশ্চয় আশীৰ্বাদ পাব যিবিলাকে প্ৰগ্ৰামৰ কাৰণে প্ৰভুৰ দাসক দিবৰ কাৰণে দান বৰমণি হাতটো আগত ৰাখিলে এই গিলাচ পানীৰ বিনিময়টো কিমান আশীৰ্বাদ আছে মই নাজানো মই স্বৰ্গত যোৱা নাই স্বৰ্গত যদি যায় তেনেহলে মই আহিব পাৰিব নোৱাৰিব ইয়াৰ গেৰেণ্টি মই ল'বলৈ নোৱাৰো কিন্তু ইয়াত বাইবেলত কৈছে এই গিলাচ ফ্ৰী আপুনি কুৱাৰ পৰা উঠোৱা পানীতে যদি আশীৰ্বাদ নেহেৰাব কৈছে তেনেহলে আপোনাৰ পচিনাৰ যিটো মেহনাদৰ কামাইটো প্ৰভুৰ দাসক বা প্ৰভুৰ প্ৰগ্ৰামত প্ৰভুৰ ৰাজ্যৰ কাৰণে প্ৰভুৰ কাৰণে দিছে हालेलुया इतर करने को ऐसे तन मन से प्रभु का वचन को मान के चलना है तब प्रभु आपको आशीष करेगा जेहोवा राफा सबे को जेहोवा राफा जेहोवा राफा जेहोवा राफा আৰু আজি সেই জেহোবা ৰাফাই মই সুস্থ কৰি আহি আছে কিমান দিন লগে মই এনেকুৱাই জেহোবা ৰাফা লগত মই থাকিব ইয়াৰ গ্যাৰান্টি মই নেদু কিন্তু আজি লগে মোক জেহোবা ৰাফাই মই সুস্থ কৰি আছে হালেলুয়া আজি মই কেই বছৰৰ পৰা একচুয়ালি মাথা বিগৰ কাৰণে জ্বৰৰ কাৰণে গা বিগৰ কাৰণে মৰিব থাকা নিচিনা সিচুৱেচনৰ পৰা মই দাৱাই খোৱা নাই এটা সময় আহিছিলে আজিৰ পৰা 4 বছৰ আগত এনেকুৱা ডেঞ্জাৰ ভয়ংকৰ আৰু মৰি যোৱাৰ বাহিৰে আৰু ইয়াৰ আৰু একো ঠিক নাই এনেকুৱা টাইপৰ পৰিস্থিতি তেতিয়াও মই চিঞৰি প্ৰাৰ্থনা কৰি আছিলো তাৰ পাছতো মই জেহোবা ৰাফাই মোক সুস্থ কৰিলে হালেলুয়া মই তেতিয়া ক'ব পাৰিছিলে পেইন কিলাৰ লাগে সেলেন লাগে ইয়ে লাগে যদি ইটো মাৰোতে যদি মই কৰবাৰ পৌঁছিলে হয় কিন্তু আজি জেহোবা ৰাফা হালেলুয়া আপোনাৰ সুস্থ কৰা ঈশ্বৰটো হ'ল জেহোবা ৰাফা নিজৰ জীৱনৰ কাৰণে আপুনি বিচাৰক কিবা এটা মোৰ বস্ত্ৰটো লেতেৰা হৈছে নাকি কি সপোনৰ মোক হাতী হৈ পেলাই খেদি আছে নাকি কি সপোনক মোক শয়তানে খেদি আছে নাকি বাম পানী হৈ পেলাই মোক কি মৰাব বিচাৰিছে নাকি কি মোৰ এতিয়া কৰবা যাবলৈ বিচাৰিছে কাপোৰে নাই প্ৰাৰ্থনা কৰক ৰিপেন্ট হোৱা ক্ষমা খোজা কিবা এটা যদি ভুল হৈছে প্ৰভুৰ আগত প্ৰভু লগে লগে ক্ষমা দিয়া ঈশ্বৰ হয় আৰু আপোনাক ঠিক ৰাস্তাত লৈ যাব হালেলুয়া আজি আপুনি যদি বেমাৰত আছে জেহোবা ৰাফাক আপুনি প্ৰাৰ্থনা কৰক জেহোবা ৰাফাই কি কৈছে সকলো বাইকক মানি চলিবৰ কাৰণে কৈছে ভালদৰে ঈশ্বৰৰ বাইকক কাম দি ধ্যান দিবৰ কাৰণে কৈছে আপুনি হিটো কাম কৰক আপুনি সুস্থ পাবই হালেলুয়া প্ৰেজ দ্য লৰ্ড তেতিয়া মই টোপনি মাৰোতে এটা সপোন দেখিলে সপোনত নৰক দেখিছো নৰকত এটা আধাটো হাফ আধাটো মানুহ ডেঞ্জাৰ শয়তান বিলাক নৰকৰ জুয়ত মানে এনেকুৱা গৈ আছে নৰকত আৰু ইয়াতে 3টা লেয়াৰ মই দেখিছো নাজানো মই কেতিয়াও মই নৰক গৈ পোৱা নাই লিটাৰেলি আৰু বাইবেলৰ হিচাপতো মই যেনবা নৰকটো লেয়াৰটো কেনেকুৱা হয় মই নাজানো কিন্তু মোক এনেকুৱা একদমবাৰে পুৰা ডাঙৰ স্ক্ৰীন নিচিনাত মই দেখুৱাইছে এটা লেয়াৰটো হ'ল শয়তান বিলাকক পানিশমেন্ট দিয়া বহুত ডেঞ্জাৰ এটাটো হ'ল যিবিলাকে জঘন্য মানুহবিলাকে পাপী হয় হেঁতৰ পানিশমেন্টটো বহুত ডেঞ্জাৰ আৰু এটাটো হ'ল যিবিলাকে পাপী হয় কিন্তু ইমান নিষ্ঠুৰ নহয় জানিও নাজানা নিচিনা চলা ব্যক্তি নহয় আৰু নাজানাতকৈ হেঁতে নৰকত গ'ল আৰু এনেকুৱা ব্যক্তিবিলাকৰ লেয়াৰটো অলপ বেলেগ এনেকুৱা 3 লেয়াৰত মই নৰকটো দেখিছো তেতিয়া মই ভাবিছো বাপৰে ডেঞ্জাৰ দেখো তাৰ আৰু বেলেগ দিনাখন আৰু যেতিয়া মই 2 দিন না 1 দিন পাছত তেতিয়া মই শুই আছিলো তেতিয়া ৰাতিপুৱা সময়ত কমসে কম 7টা মান বজাত যেতিয়া মই 7টা বা 6টা মান বজাত তো এতিয়া শুই থাকোতে 2জন ব্যক্তি মোৰ ওচৰত আহিছে তাৰ আগতে মই প্ৰিচিং দিবৰ কাৰণে ওলাই আছে আৰু আৰাধনাও যাব বলে আৰাধনাক ৰেডি কৰিবৰ কাৰণে মই বেগ বিচাৰি আছে ইমান থাক বেগ আছে বলে আমাৰ ঘৰত বাপৰে আৰু ইটো বলে আমাৰ ঘৰটো বলে বিল্ডিং হি আছে বলে বিল্ডিঙৰ পৰা নামি যাবলৈ লাগে
তেতিয়া মই আৰাধনাৰ কাৰণে বেগ বিচাৰি আছে আৰাধনা কোনটো পছন্দ কৰে পিংক কালাৰটো মই বিচাৰি পালো আৰাধনা পিংক কালাৰটোৱে পছন্দ কৰে তেতিয়া মই কাপোৰটো হুমালে আৰাধনাৰ কাৰণে হুমোৱাৰ পাছত যেতিয়া মই ওলালে তেতিয়া ওলোৱাৰ সময়ত দুজন ব্যক্তি আহি পেলাই মোক আঙুঠি দিছে সোণাৰ আঙুঠি আৰু এইটো বিয়া পাতাবিলাকে যেনেকুৱা এই দিথুনৰ নিচিনা আঙুঠি নহয় একচুৱেলি ইয়াতে এনেকুৱা ইমান মান হ'ব এইটো বহলটো ৰাউণ্ড ইমান মান আৰু ইয়াত মানে অলপ আগৰ থকা নিচিনা ডিজাইন থকা নিচিনা আঙুঠিটো দি দিলে তাৰপিছত মই ভাবিলো আঙুঠিৰ দিয়াৰ মিনিংটো কিছুমান ব্যক্তিবিলাকে কিবা কিবি কৈছিলে হালেলুয়া প্ৰেজ দ্য লৰ্ড দুজন ব্যক্তি আহি পেলাই মোক সেই আঙুঠিটো দিছিলে যে নহওক মই কোৱাটো ঈশ্বৰে ডাইৰেক্টলি ইনডাইৰেক্টলি মানুহৰ লগত কথা পাতে হালেলুয়া আৰু আজি যদি মই ঈশ্বৰৰ পৰা অভিষেক পাইছে তেনেহলে মোক সপোনৰ এজন বগা বৃদ্ধ বয়সীয়াল ব্যক্তিয়ে মোক কৈছো এতিয়া মই ৰজা আছিলে আৰু এতিয়া মই তোমাক নেক্সট দায়িত্বটো দিম তেতিয়া মই কৈছো যেনবা সেই ৰজাক মই কৈছো ৰজা আপুনি যাবলৈ নালাগে একচুৱেলি মই একো নাজানো আৰু সেই টাইমৰ পৰা ঈশ্বৰৰ একচুৱেলি শক্তি আজিলৈকে মোৰ জীৱনত কাম কৰি আছে ঈশ্বৰৰ মহিমা ঈশ্বৰৰ প্ৰেজেন্স মোৰ লগত থাকি পেলাই এতিয়া প্ৰগ্ৰাম বিলাকত যদি যায় কেইটা চেয়াৰ ভাঙে সেইবিলাক আজি মই দেখি আছো হালেলুয়া এইটোৰ কাৰণে ঈশ্বৰে ডাইৰেক্টলি ইনডাইৰেক্টলি কথা পাতে কিন্তু কেতিয়াবা শয়তানৰ কথা পাতে শয়তান কেতিয়াবা মোৰ লগত খুবলৈ আহে তেতিয়া মই ধমকি দিয়ে ছোৱালী হৈ পেলাই কিবা হৈ পেলাই এনেকুৱা হালেলুয়া আৰু এতিয়া এইটোৱে জানিবলৈ লাগে আপুনি যিমান দিন লগে জীয়াই আছে আপোনাৰ বগা যিটো ঈশ্বৰে ড্ৰেছ পিন্ধাই দিলে যীচুক বিশ্বাস কৰাৰ কাৰণে লেতেৰা হবলৈ নিদিবা হালেলুয়া যিদিনাখন লেতেৰা হ'ব স্বৰ্গত নোসোমাব কৈছে বাইবেলত কৈছে ঈশ্বৰে কৈছে যীশুৱে ঈশ্বৰে আশীৰ্বাদ কৰক